কপিল প্ৰভু যেতিয়াই মাতৃ দেৱহূতি গৰ্ভৰ পৰা অৱতাৰ হৈছে সেই সময়ত তেওঁলোক আহিছে জয় জয় কৃষ্ণ বুলি যত দেৱছয় বিমানৰ হন্তে ধাৱে পুষ্প বৰিষয় কৃষ্ণৰ প্ৰভু ভগৱন্তৰ জয় জয়কাৰ কৰি তেওঁলোকে পুষ্প বৰিষণ কৰিছে পাছে সিটো কৰ্দমৰ আশ্ৰমক প্ৰতি ঋষিগণসমে আখিলন্ত প্ৰজাপতি আৰু শেষত আন আন ঋষিসকলৰ লগত স্বয়ং কৰ্দমৰ পিতৃ ব্ৰহ্মাদেৱো এই আশ্ৰমলৈ আগমন ঘটিছে পিতৃ আশীবাৰ দেখি কৰ্দমে তেখনে গাঁৱচালি উঠিলন্ত হৰষিত মনে গন্ধে পুষ্পে ধূপে দীপে কৰিলা পূজন বহিলন্ত বিধি চিন্তি কৃষ্ণৰ চৰণ কৰ্দময় নিজৰ পিতৃক আশ্ৰমলৈ অহা দেখি যত যি ধৰণে পাৰে গন্ধ পুষ্প ধূপ দীপ সকলো সুন্দৰভাৱে দি অতিথিক আগমন কৰাই অনাই আশ্ৰমত বহিবলৈ দিছে আৰু ব্ৰহ্মাদেৱেও হৰিৰ চৰণ হৃদয়ত চিন্তা কৰি তেওঁ আসন লৈছে ইয়াত আমি এটা কথাই গম পাই আহিছোঁ যোনে নহওক কিয় ব্ৰহ্মালৈকে কেৱল কৃষ্ণৰ চৰণ চিন্তা কৰি আছে যিজন কৃষ্ণৰ চৰণ দেৱতাসকলে চিন্তা কৰি আছে ব্ৰহ্মাই চিন্তা কৰি আছে ৰুদ্ৰই চিন্তা কৰে আৰু আমি আমাৰ দৰে সাধাৰণ মনুষ্য যি তিনি তাপত তাপিত হৈ আছোঁ আদি দৈবিক আদি ভৌতিক আৰু আধ্যাত্মিক যি মায়াৰ তিনিটা গুণে আমাক পুতলাৰ দৰে নচুৱাই আছে তথাপিও আমি ঈশ্বৰৰ চৰণত খামোচ মাৰি ধৰিব পৰা নাই তথাপিও আমি ঈশ্বৰমুখী হ'বলৈ শিকা নাই যদিও অকণমান নীতি নিয়ম কৰাৰ দৰে ৰাতিপুৱা আৰু সন্ধিয়া গুৰুগৃহত মূৰটো ধুৱাইছোঁ কিন্তু মনটো দিনটোৰ বেছিভাগ সময় কামনা বাসনাত আমি লগাই থৈছোঁ কেৱল কামনা বাসনাত মনটো যেতিয়ালৈকে ঈশ্বৰমুখী নকৰিব প্ৰতিটো মুহূৰ্তত অপ্ৰতিহত নিৰন্তৰভাৱে তেতিয়ালৈকে আমি হৃদয়ত আনন্দটো লাভ কৰিব নোৱাৰিম আপুনি যাৰ লগত থাকে তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে কাৰ লগত আছে আপুনি যদি ধনৱন্তৰ লগত থাকে আপুনি ধনী হোৱাৰ কিটিপ কাইদাবিলাক শিকিব কেনেকৈ ধন ঘটে যদি জ্ঞানৱন্তৰ লগত থাকে জ্ঞান আহৰণ কৰিবলৈ শিকিব যদি ভকতৰ লগত থাকে ভক্তি বস্তু পাব আৰু যদি আনন্দৰ লগত থাকে পৰম আনন্দৰ লগত তেতিয়া আপুনি আনন্দ অনুভৱ কৰিব কাৰ লগত আছে আপুনি জুইৰ ওচৰত হাতটো দি থলে কি হ'ব জুইয়ে গৰম কৰিব আপুনি এটা সুন্দৰ ফৰ্মুলা কৰি চাব পাৰে এটা প্ৰেক্টিকেল এটা হাতত ফ্ৰিজৰ পৰা অকণমান কেইটুকুৰামান বৰফ লওক আৰু বৰফখন এনেকৈ ধৰক এটা হাত জুইৰ ওচৰত ৰাখক 5 মিনিট যিমানকণ সময় পাৰে এটা হাত জুইৰ ওচৰত এটা হাতত ফ্ৰিজৰ পৰা উলিয়াই বৰফ দুটুকুৰামান হাতত ধৰি থাকক সহ্য কৰিব পৰালৈকে আৰু বৰফটো পেলাই দিয়ক জুইৰ পৰা হাতটো আনক এটা বাল্টিত পানী লৈ দুইটা হাত সুমুৱাই দিয়ক এটা বাল্টিৰ পানী একে টেম্পাৰেচাৰ নৰ্মেল পানী কিন্তু আপোনাৰ দুইটা হাতে ঠাণ্ডা গৰমটো বেলেগ বেলেগ ধৰণে অনুভৱ কৰিব জুইৰ ওচৰত যিটো আছিল বেছি ঠাণ্ডা লাগিব আৰু বৰফ যিটো ধৰি আছে ই গৰম অনুভৱ কৰিব কিয় আছে কাৰ লগত আমি যাৰ লগত থাকো এইকাৰণে প্ৰতিটো মুহূৰ্তত তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ ভগৱানে কৈছে মোৰ লগত থাকিবলৈ চেষ্টা কৰ মনটো কেৱল ঈশ্বৰত দি থওক প্ৰতিটো মুহূৰ্তত অভ্যাস কৰক মোবাইলত এলাৰ্ম দি পেলাই প্ৰথমতে চেষ্টা কৰক 15 মিনিটৰ মূৰে মূৰে এলাৰ্ম বাজক আৰু ভাবক যে ঈশ্বৰ মোৰ লগত আছে মই ঈশ্বৰৰ লগত আছোঁ অভ্যাসটো কৰক 10 মিনিটলৈ আনক 5 মিনিটলৈ আনক শেষত দেখিব যে আপোনাৰ অভ্যাস হৈ গ'ল অটোমেটিক্যালি আপোনাৰ মনত কেৱল কৃষ্ণৰ কথা আহি আছে কেৱল কৃষ্ণময় হৈ যাব ভকতসকলে ইয়ালৈকে কয় অৰ্জুন যেতিয়া শুই থাকে তেওঁৰ ৰোমৰ প্ৰতিটো ৰন্ধ্ৰৰ পৰা কেৱল কৃষ্ণ কৃষ্ণ শব্দ ওলাই থাকে কৃষ্ণময় এনেকুৱা প্ৰতিটো মুহূৰ্তত কৃষ্ণময় দেৱতাসকলে আকাশত চানি ধৰিছে জয় জয় কৃষ্ণ বুলি যত দেৱছয় বিমানৰ হন্তে ধাৱে পুষ্প বৰিষয় ব্ৰহ্মা আহিছে ব্ৰহ্মাক আসন দিছে ব্ৰহ্মায়ো ঈশ্বৰ চিন্তা কৰিয়ে আসন লৈছে তাৰ পাছত ইয়াত কৈছে
গন্ধে পুষ্পে ধূপে দীপে কৰিলা পূজন বখিলন্ত বিধি চিন্তি কৃষ্ণৰ চৰণ তত্ত্বজ্ঞান কহিবাক লাগি কৃপাময় নিজ অংশে তান গৃহে ভৈলেক উদয় ইহাক নজানি ব্ৰহ্মা আনন্দ ভৈলন্ত দেৱহূতি কৰ্দমক বাক্য বুলিলন্ত। কি কাৰণত প্ৰভু ভগৱন্ত আহিছে তত্ত্বটো বুজা নাই, কিন্তু ব্ৰহ্মাই এটা কথাত আনন্দ পাইছে যে মোৰ পুত্ৰই মোৰ আদেশটো পালন কৰিলে। ব্ৰহ্মাক যেতিয়া সৃষ্টি কাৰ্য কৰিবলৈ দিলে পদ্মকল্পত, আমি সকলোৱে জানো ভগৱান নাৰায়ণৰ নাভিৰ পৰা এপাহ পদুম ফুল ওলাল আৰু সেই পদুমৰ ঠাৰিত দি ওলাই পদুম ফুল পাহত ব্ৰহ্মা প্ৰথম বহে, চাৰিওফালে চাই কেৱল জল আৰু জল দেখে। মই ক'ৰ পৰা ওলাই আহিলোঁ? পুনৰ তেওঁ জানিবৰ কাৰণে পদুম ফুলৰ ঠাৰিডালেদি ভিতৰলৈ গৈ ব্ৰহ্মাৰ উদৰত বহু বছৰ ভ্ৰমণ কৰি থাকে, একো বিচাৰি নাপালে। শেষত পুনৰ ওলাই আহিল আৰু তেতিয়া শুনিলে তপ তপ তপস্যা কৰিলে বহু বছৰ। তাৰ পাছত প্ৰভু ভগৱন্তই দৰ্শন দিলে আৰু ক'লে, হে প্ৰজাপতি, হে ব্ৰহ্মা, তুমি আগৰ দৰে সৃষ্টি কৰা। আগৰ দৰে কেনেকৈ কৰিব এতিয়া একোৱে মনত নাই। তেতিয়া তেওঁক নিজৰ হৃদিস্থিত হৈ বেদৰ জ্ঞান দিছে আৰু 4টা শ্লোকত ভাগৱত শ্ৰৱণ কৰাইছে। তাৰ পাছত ব্ৰহ্মাই সৃষ্টি কৰিছে 4 সিদ্ধৰ প্ৰথম জন্ম আৰু সৃষ্টি কাৰ্য বঢ়াবলৈ কওঁতে সনত কুমাৰ আৰু সনাতনে ক'লে, আমি নোৱাৰিম, আমি কেৱল ঈশ্বৰ চিন্তা কৰি থাকিম। ক্ৰোধ উঠিল ব্ৰহ্মাৰ, ক্ৰোধৰ ভমকত ভ্ৰুৰ মধ্যৰ পৰা এটি সন্তান জন্ম হ'ল আৰু ক্ৰন্দন কৰিবলৈ ধৰিলে, ৰোদন কৰিবলৈ ধৰিলে, নাম দিলে ৰুদ্ৰ, যাক আমি মহেশ বুলি কওঁ, শিৱ বুলি কওঁ। 11টা নাম দিলে। ৰুদ্ৰই কান্দিলে আৰু ক'লে, আদেশ কৰা, কি কৰোঁ? বোলে সৃষ্টি কৰ। লগে লগে সৃষ্টি কৰিলে যক্ষ ৰক্ষ পিশাচ এইবিলাক। সৃষ্টিত কোনো ইউনিফৰ্মিটি নাই। কাৰোবাৰ যদি 1000টা হাত আছে, কাৰোবাৰ এটাও নাই। কাৰোবাৰ নাক যদি অসংখ্য আছে, কাৰোবাৰ এটাও নাই। ব্ৰহ্মাই ক'লে, বন্ধ কৰ তোৰ সৃষ্টি, চব খেলি মেলি হৈ যাব, তপ কৰ যা। তপ কৰিবলৈ পঠিয়াই দিলে আৰু তাৰ পাছতে ঋষি সমস্ত, এয়া ঋষি সমস্ত আমি যি পাইছোঁ, যাক লগত লৈ এতিয়া আহিছে, এয়া ঋষিসকলৰ সৃষ্টি কৰাইছে এই ব্ৰহ্মাই। সেইজন ব্ৰহ্মা আহিছে, তেওঁ গম পোৱা নাই যে আচলতে তেওঁ যেতিয়া পিছত কৰ্দমক সৃষ্টি কৰাৰ আদেশ দিলে, কৰ্দমও বহু বছৰ তপস্যা কৰিলে, প্ৰভু ভগৱন্তক দৰ্শন পালে আৰু তাৰ পাছত তেওঁ সৃষ্টি কাৰ্য কৰিছে। যিয়ে নহওক, বাপেকৰ কথাটো পালন কৰাৰ কাৰণে ব্ৰহ্মাই মনত আনন্দ পাইছে। আৰু ইয়াত এতিয়া কৈছে, শুনিও কৰ্দম পুত্ৰ মোৰ পূজা যত নিকপতে চিত্তে তাক কৰিলি সমস্ত। মোৰ যত যিমান আছে পূজা, মোক সন্মান কৰিবলগীয়া আছে, তই নিকপটভাৱে কৰিলি। কেনেকৈ? জাতো মোৰ বচনত হৃদয়ত ধৰি প্ৰৱৰ্তিলি সৃষ্টিকৰ্মে হৰিষিত কৰি। মাক বাপেকৰ সেৱা আন একো নাই। পুত্ৰে চিন্তি লাত কৰ্ম যিটো জনে কৰে, সেহিহে উত্তম পুত্ৰ সংসাৰত তৰে। পিতেক এনেকুৱা হ'ব লাগে, শাস্ত্ৰই কৈছে, বাপেকে মনত চিন্তা কৰোঁতেই পিতেকে গম পাব লাগে দেউতাই মই কি কৰাটো বিচাৰিছে। সেইমতে যদি কৰিব পাৰে, জাষ্ট চিন্তা কৰোঁতে, বাপেকে চিন্তা কৰিছে মাত্ৰ, পিতেকে কৰ্ম কৰি আনি দি দিলে, এজন উত্তম পুত্ৰ বুলি কৈছে। বুলিলাত আচৰয় যিটো কৰ্মগণ, সেইহে মধ্যম পুত্ৰ জানিবা ৰাজন। কওঁতে যদি মানি ল'লে, এই কামটো কৰি আহো বোপাই, এইটো যদি মানিলে, তেতিয়াহ'লে মধ্যম পুত্ৰ বুলি কৈছে। প্ৰথমটো উত্তম, তাৰপিছৰটো উত্তম, তাৰপিছৰটো মধ্যম। যদি কৈছে অশ্ৰদ্ধায়ে কৰে যিটো, পিতৃ চিন্তিলাত, পিতৃ বুলিলাত, যদি শ্ৰদ্ধা নাই মনত, ক'লে যে বজাৰৰ পৰা আগেচোন বস্তু এটা লৈ, বুঢ়াটো কি কৰি থাকে, উপায় নাই, মই যাবলৈ বেলেগ ফালে ওলাইছিলোঁ, হ'লেও গৈছে, অশ্ৰদ্ধা, শ্ৰদ্ধা নাই। আৰু তাতকৈ বুলিলাটো নকৰয় যিটো পুত্ৰগণ, পাপিষ্ট অধম সিটো বিষ্ঠা তুল্য বুলি কৈছে তাক। মানে যিজনে বাপেক মাকৰ বাক্য পালন নকৰে, তাক বিষ্ঠাৰ লগত তুলনা কৰিছে, পাপিষ্ট অধম বুলি শাস্ত্ৰত কৈছে। ইয়াত এতিয়া ব্ৰহ্মাই কৈছে, হে কৰ্দম, তুমি মোৰ পূজা সমস্ত কৰিলা। কেনেকৈ?
যিহেতু মোৰ আদেশটো তুমি পালন কৰিলা। মই তোমাক কি কৈছিলোঁ? মাত্ৰ সৃষ্টি কৰা, কাৰণ সেই সময়ত সৃষ্টি একেবাৰে নাই, সৃষ্টি কাৰ্য বঢ়াবৰ কাৰণে কৈছে। আৰু এই কথাটো তেওঁ মানি ল'লে। সেইকাৰণে কৈছে ইয়াত, এহি মানে পুত্ৰৰ পিতৃক শুশ্ৰূষণ, গৌৰৱে ধৰই যেবে পিতৃৰ বচন। এহি মানে পুত্ৰৰ পিতৃক শুশ্ৰূষণ। পিতৃৰ শুশ্ৰূষা সেইটোৱেই পুত্ৰসকলৰ কাৰণে, যেতিয়া তেওঁলোকে বাপেকৰ কথাটো সাদৰেৰে গৌৰৱে গ্ৰহণ কৰে। বৰ্তমান সমাজত অতি দুখৰ বিষয়, পৰিতাপৰ বিষয়, মানুহৰ মৃত্যুৰ পাছত বছৰি বছৰি শ্ৰাদ্ধ কৰা দেখা যায়, কিন্তু জীৱন্ত অৱস্থাত বুঢ়া মাক বাপেকৰ প্ৰতি আনটো দূৰৰ কথা এষাৰি মাত দিবলৈ সময় নোলায়। মোৰ ৰঙিয়াত পোষ্টিং আছিল। মই উত্তৰাখণ্ডৰ পৰা 2014ত ৰঙিয়ালৈ আহিছিলোঁ। ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মহিলাক ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল। আৰু খা খোজ কৰি গম পালে, খবৰ খাতি কৰি, দক্ষিণ ভাৰতৰ এজন চিফ জাষ্টিছৰ মাক, দক্ষিণ ভাৰতৰ এজন চিফ জাষ্টিছৰ মাকক নিজৰ পিতেকে আনি নলবাৰী এটা ৰেলৱে ষ্টেচনত এৰি থৈ গৈছে। আৰু যদি তেনেকুৱা পুত্ৰই মৃত্যুৰ পাছত মানুহক দেখুৱাই যদি শ্ৰাদ্ধ কৰে, তেতিয়া কি লাভ হ'ব? আপোনালোকৰ কাষতে যোৰহাটত আজি এবছৰ নে দুবছৰ আগত এগৰাকী মাতৃ নিজৰ ৰুমৰ ভিতৰত মৃত্যু হৈ জহি খহি কংকালডাল আছিলগৈ, কাষতে ছোৱালী এজনী থাকে, নিজৰ গম নেপায়। এইবিলাক শিক্ষাৰ পৰা আমাৰ কি লাভ হ'ব? শিক্ষা সম্পূৰ্ণ কৰিবৰ কাৰণে 4 ধৰণৰ শিক্ষা সৰুৰে পৰা দিয়ক। 1 নম্বৰ শিক্ষা নীতি শিক্ষা, 2 নম্বৰ সামাজিক শিক্ষা, 3 নম্বৰ ব্যৱসায়িক শিক্ষা, 4 নম্বৰ আধ্যাত্মিক শিক্ষা। যদি ল'ৰা ছোৱালীক সম্পূৰ্ণ এজন আদৰ্শৱান নাগৰিক হিচাপে গঢ় দি তুলিব বিচাৰিছে, 4টা শিক্ষাত গুৰুত্ব দিয়ক। নীতি শিক্ষা, আগতে বৃদ্ধ ককাওক বা আইতাকে গৰমৰ দিনত চোতালতে ধাৰি পাতি পাৰি লৈ নাতিকেইটাক কলাত মূৰটো থোৱাই বিভিন্ন সাধু কথাৰ মাজেৰে এই নীতি শিক্ষাবিলাক দিছিল, য'ত গছ গছনিয়ে কথা ক'ব পাৰে, জীৱ জন্তুবিলাকে বনৰ কথা ক'ব পাৰিছিল, য'ত স্বৰ্গৰ অপেশ্বৰী দেৱতা ইত্যাদিৰ কথা আছিল, ৰজা মহাৰজাৰ কথা আছিল। ককা আইতাৰ পৰা যিবিলাকে এইবিলাক সাধু শুনি পেলাই নীতি জ্ঞানটো লাভ কৰিছিল, ডাঙৰ হৈ তেওঁলোকে বিনা কাৰণত গছ এজোপাত ঘাপ মাৰি কাটি দিবৰ কাৰণে হাত কপে। কিয়? ককায়ে কৈছিলে গছজোপা ঘাপ মাৰি দিলে কান্দিব, তাৰ পৰা ৰস ওলায়। জীৱ হত্যা কৰিব নোৱাৰে। প্ৰত্যেকটো জীৱৰ শৰীৰত ভগৱান আছে, চবকে সমভাৱে চাবি। নীতি শিক্ষা সৰুতেই পালে। কিন্তু বৰ্তমান মই, মোৰ পত্নী আৰু ল'ৰা ছোৱালী আমি বেলেগ হৈ গ'লোঁ। যিয়েই কাৰণত নহওক কিয়, আমালে কেতিয়াবা বহুতো বৃদ্ধ আই বাপ সমস্তই কথা পাতে আৰু কয়, বাপ এই সময়ত বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ, কথা পাতিবলৈও আমাক কোনো সংগ নিদিয়ে, কাৰোবাৰ লগত এষাৰি ভাৱৰ আদান প্ৰদান কৰিবলৈ আমি মানুহ বিচাৰি নাপাওঁ, কাৰো সময় নাই, অকলশৰীয়া অনুভৱ কৰিছে। আৰু এটা ডাঙৰ বেমাৰ সেইকাৰণে আহিছে, এলজাইমাৰ বুলি কয়। এইটো বহুত বেয়াকৈ আহি আছে, কথা পাহৰে। ডিপ্ৰেশ্যনত থাকি থাকি মানুহবিলাকে এতিয়া ডাঙৰ হৈ অহাৰ পিছত, বয়স হৈ অহাৰ পিছত কথাবিলাক পাহৰিয়ে যায়, চব পাহৰে, অকলশৰীয়া অনুভৱ কৰিছোঁ। সামাজিক শিক্ষা, ল'ৰা ছোৱালীক সমাজলৈ উলিয়াই আনক। আমি ভাল দেখিছোঁ আপোনালোকৰ আজি কেইবাগৰাকী আমি ল'ৰা ছোৱালী পাইছোঁ, উলিয়াই আনক। সমাজলৈ যেতিয়া উলিয়াই আনিব, সমাজত কেনেকৈ এখন সমাজ চলিছে, কি ধৰণে কথা বতৰা কয়, কি ধৰণে উঠন বৈঠন হয়, কেনেকুৱা ধৰণৰ তাত নীতি নিয়ম, এই সমস্তবিলাক সমাজলৈ ওলাই আহোঁতে তেওঁলোকে নিজে নিজে গম পাব সমাজ এখন কেনেকৈ পৰিচালনা হৈ আছে।
তৃতীয়তে ব্যৱসায়িক শিক্ষা। ব্যৱসায়িক শিক্ষাৰ কাৰণে আপোনালোকক কোৱাৰ প্ৰয়োজন নাই, কাৰণ প্ৰাইমাৰী স্কুলৰ পৰা বুলি ইউনিভাৰ্চিটিলৈকে যিমান জ্ঞান আমি আহৰণ কৰোঁ এইবিলাক চব ব্যৱসায়িক শিক্ষা। জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে, অৰ্থ ঘটিবৰ কাৰণে আমাক এইবিলাক জ্ঞানৰ প্ৰয়োজন। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে আধ্যাত্মিক শিক্ষা। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভম মানুষ দেহ তত্ৰাপিয় ধ্ৰুৱম অৰ্থদম। কুমাৰ কালৰ পৰা ঈশ্বৰ ভক্তি কৰাৰ কথা কৈছে, কুমাৰ কালত আধ্যাত্মিক শিক্ষা লোৱাৰ কথা কৈছে। আধ্যাত্মিক শিক্ষাই আমাক তিনিটা বস্তু দিয়ে। এটা হৈছে ভাৱৰ পবিত্ৰতা, এটা হৈছে বাণীৰ পবিত্ৰতা, আৰু এটা হৈছে কৰ্মত পবিত্ৰতা। তিনিওটা বস্তুৱে আমাৰ প্ৰয়োজন। প্ৰথম হৈছে ভাৱৰ শুদ্ধতা, পিউৰিটি ইন থটছ, চিন্তা চৰ্চা শুদ্ধতা। ভাৱ যদি শুদ্ধ হয় আপোনাৰ কৰ্ম শুদ্ধ হ'ব, কথা বতৰা শুদ্ধ হ'ব। আৰু ভাৱ শুদ্ধ কেনেকৈ হ'ব? শ্ৰৱণ কীৰ্তনৰ দ্বাৰা। যিমান শুনিব, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। চব মলিবিলাক আঁতৰাই দিব, ভাৱ শুদ্ধ হৈ আহিব। আৰু ভাৱ শুদ্ধ হোৱাৰ দ্বিতীয়টো প্ৰচেছ হৈছে বাণীৰ শুদ্ধতা। আজি সমাজত যিমানবিলাক কাজিয়া পেচাল লাগিছে, এটা পৰিয়ালত, এখন গাঁৱত, এখন সমাজত বেছিভাগ অশান্তিৰ মূল কাৰণ হৈছে বাণীৰ অসংযমতা। বাণীত কণ্ট্ৰল নাই। কোনোবাই কিবা এটা ক'লে আমি যেন ক'বই লাগিব তাৰ ওপৰত। কথা কৈ দিওঁ, আৰু কথা কৈ দিয়াৰ কাৰণে কথা কটাকটি, তাৰপিছত গৈ কাজিয়াৰ সূত্ৰপাত। বাণীক বীণালৈ ৰূপান্তৰিত কৰিবলৈ কৈছে, সংগীতৰ উদ্ভৱ হ'ব। বাণীক যদি বীণালৈ ৰূপান্তৰিত কৰে তেতিয়া সংগীতৰ উদ্ভৱ হ'ব, ঘণ্টা ঘণ্টা ধৰি আপোনাৰ কথা মানুহে শুনিব। কিন্তু যদি বাণীক যদি বানলৈ ৰূপান্তৰিত কৰি দিয়ে, আপোনাৰ কথাই কাৰোবাৰ অন্তৰত আঘাত দিব। গীতাত কৈছে, অনুদ্বেগকৰম বাক্যম সত্যম প্ৰিয় হিতম চয়ত। অনুদ্বেগ, আপোনাৰ বাণীয়ে কাৰো অন্তৰত উদ্বেগ প্ৰকাশ কৰিব নালাগে, কাকো আঘাত দিব নালাগে, উত্তেজিত কৰিব নালাগে। সত্য হ'লেও প্ৰিয় হ'ব লাগে। আপুনি কথা এটা সত্য কৈছে, কিন্তু শুনাজনৰ প্ৰিয় হ'ব লাগে। এজন ল'ৰা অন্ধ, আপুনি যদি কয়, ঐ অন্ধ এইফালে আহ, ই আঘাত পাব। সত্য হয়, ই অন্ধ, কিন্তু সেই বুলি আপুনি তাক অন্ধ বুলি মাতিলে সি কষ্ট পাব মনত। আপোনাৰ সত্য হ'ল বুলি যদি প্ৰিয় নহয়, তেতিয়াও গণ্ডগোল। কথাৰ ওপৰত সংযম। এখন ঘৰত এজন মানুহে সন্ধিয়া সদায় কুৰ্তি পানীকণ দি আহে, সন্ধিয়া গৰম বস্তু ভাগ, আৰু ঘৈণীয়েকৰ লগত বিভিন্ন ধৰণৰ কাজিয়াৰ সূত্ৰপাত। তেওঁ যেতিয়া দি আহে, গৰম হৈ আহে, হাতেৰেও দুৱাৰখন নোখোলে, ভৰিহে ব্যৱহাৰ কৰে, গোৰ মাৰি খোলে। মানুহগৰাকীক কোনোবাই ক'লে ওচৰতে এটা মছজিদ আছে, মৌলবীজনে বোলে পানী জাৰি দিয়ে। আৰু যেতিয়া বিপদত পৰে মানুহ, যোনে যি কয় সেইবিলাককে মানে। মৌলবীজনৰ ওচৰলৈ গ'ল আৰু ক'লেগৈ যে শুনিছোঁ এনেকৈ আপুনি বোলে পানী জাৰি দিয়ে, আমাৰ মানুহজনে বৰ অত্যাচাৰ কৰি আছে, সন্ধিয়া সন্ধিয়া সদায় আহে, কিবা এসোপা খাই আহে, পৰিৱেশ নষ্ট, মোৰ সৈতে কাজিয়া কৰে, ল'ৰা ছোৱালীকেইটাৰ পঢ়া শুনা চব শেষ হৈ গ'ল, কিবা এটা কৰক আপুনি। বোলে মই পানী চানী জাৰিব নাজানো নহয়। কোনে ক'লে? বোলে খবৰ পাই আহিছোঁ, আপুনিতো ক'বই নাজানো বুলি, কিন্তু আপুনি দিবই লাগিব, মোৰ ঘৰখন উদ্ধাৰ কৰক। খুব যেতিয়া জোৰকৈ লাগিল, বোলে ঠিক আছে মই পানী জাৰি থ'ম, তুমি কাইলৈ লৈ যাবা। কাইলৈ আহি পেলাই লৈ যাবা। পিছদিনা মানুহগৰাকী গ'ল আৰু বটল এটাত পানী জাৰি থৈ দিছে, মানুহগৰাকীক দিলে, কিন্তু ক'লে যে ইয়াৰ ব্যৱহাৰটোৰ বিষয়ে অকণ বুজি লোৱা। বোলে কি? যেতিয়াই সন্ধিয়া মানুহজনে আহিব গৰম হৈ, আৰু দুৱাৰত যেতিয়াই গোৰ মাৰিব, লগে লগে তুমি বটলটো খুলি পেলাই এক ঢোক পানী মুখত ল'বা। কিন্তু সাৱধান কৰি শুনাই দিছোঁ, যাতে তাৰ এক বিন্দু ভিতৰলৈ নাযায় আৰু যাতে এটোপালো বাহিৰত নপৰে। যেতিয়ালৈকে গালি পাৰি থাকে তেতিয়ালৈকে পানীখিনি যাতে তোমাৰ মুখত থাকে। আৰু আইগৰাকীয়ে ভাবিছে মন্ত্ৰপুত পানী, গতিকেতো তেনেকৈ মানিবই লাগিব যেনেকৈ দিছে। মানুহজনে দুৱাৰত গোৰ মৰাৰ লগে লগে বটল খুলি পানী ল'লে। মানুহজনে গালি পাৰি আছে, ইফালেতো আৱাজ নাই। তেওঁ ভাবিছে বেলেগৰ ঘৰত সোমালো নেকি আজি,
আনদিনাটো গোৰ মৰা লগে লগে সিফালৰ পৰা আহিয়ে যায়। আজি মাত বোল নাই, গ'ল সেইদিনা তেনেকৈ, দ্বিতীয় দিনাও তেনেকৈ, এসপ্তাহ সেইটো প্ৰক্ৰিয়া চলিল। মানুহজনে ভাবিলে শেষত মই কি ভুল কৰি আছোঁ, সদায় সদায় মই পানী সোপা খাই আহোঁ আৰু মানুহগৰাকীক গালি পাৰোঁ, কিন্তু সিফালৰ পৰা দেখোন একোৱে মাত বোল নাই। সিফালৰ পৰা কেনেকৈ মাতিব, জাৰি দিয়া পানী লৈ থৈছে মুখত। 8 দিনৰ দিনা মানুহজনৰ অনুশোচনা হ'ল আৰু তেওঁ সন্ধিয়া সময়ত কোনো ধৰণৰ ড্ৰিংকছ নকৰাকৈ সন্ধিয়া আহিছে আৰু ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ টেবুলত গৈ পঢ়াবলৈ ধৰিলে। মানুহগৰাকীয়ে মনত বিৰাট আনন্দ পাইছে। পিছদিনা ৰাতিপুৱাই দৌৰ মাৰিছে মৌলবীৰ ওচৰলৈ আৰু কৈছে, আপুনি যিকণ পানী জাৰি দিলে বিৰাট ক্ৰিয়া কৰিছে নহয়, আমাৰ মানুহজন একেবাৰে ভাল হৈ গ'ল। কালি সন্ধিয়া আমাৰ সোনকালে আহিছে, তেওঁ অকণমানো একো খাই অহা নাই, ল'ৰা ছোৱালীকেইটাক পঢ়াইছে। কিয়? কি জাৰি দিছিলে পানীটো? পানীত একো জাৰি দিয়া নাই, সুদা পানী। মাত্ৰ অভ্যাস কৰিবলৈ শিকালে যে যেতিয়া তেওঁ গালি পাৰিব তোমাৰ মুখখন বন্ধ ৰাখিবা। পানীৰ সংযম। আমাৰ তাত আকৌ শাহু বোৱাৰীৰ মাজত মাজে মাজে লাগি থাকে, আপোনালোকৰ এইফালে তেনেকুৱা নহয় চাগে। এবাৰ বোৱাৰীয়েকে ভাত বনাই বাঢ়ি দিলে, শাহুৱেকে ভাতকেইটা খাওঁতে তাত শিলগুটি এটা পালে। লগে লগে বোৱাৰীয়েকক কৈছে, বোৱাৰী, ভগৱানে চকু দুটা দিয়া নাই, ভালকৈ চাউলকেইটা বাছি ল'ব নোৱাৰিলি? বোৱাৰীগৰাকীও কম নাছিল, গতিকে কৈছে, বাৰু মোক বাৰু দুটা চকু দিলে, মই বাৰু নেদেখিলোৱে, আপোনাক ভগৱানে 32টা দাঁত দিয়া নাই, সৰু শিলগুটি এটা চুবাই খাব নোৱাৰে? লাগিলে বাণীৰ সংযম। আধ্যাত্মিক জ্ঞানে দুটা বস্তু দিছে, প্ৰথম 3টাৰ এটা দিছে ভাৱৰ শুদ্ধতা, দ্বিতীয়টা আহিল বাণী, আৰু তৃতীয় হৈছে কৰ্মৰ পবিত্ৰতা। ভাৱ যেতিয়া শুদ্ধ হ'ব, আপোনাৰ যেতিয়া ভাল ভাল কথা মনলৈ চিন্তা আহিব, তেতিয়া আপুনি যিটো কৰ্ম কৰিব দহৰ কল্যাণ কৰিব, ভালৰ কাৰণে কৰিব। ভক্তি আৰু কি আছে? অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মূৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। কপিলে দেৱহূতিক কৈছে, কি বুলি কৈছে? মা, মই সমস্ত ভূতত ব্যাপ্ত হৈ আছোঁ। অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা। মোক অৱজ্ঞা কৰি যিসকলে মূৰ্তি পূজা কৰি আছে, এইটো তেওঁলোকৰ কাৰণে বা মোৰ কাৰণে অতি বিৰম্বনৰ কথা। বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিৰম্বন। কি কৰিবলৈ দিছে তেতিয়াহ'লে? আধ্যাত্মিক শিক্ষা ল'লে গম পাব আপোনালোকে। কি? তত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা। কপিলে দেৱহূতিক কৈছে, হে মা, মই যিহেতু সমস্ত ভূতত ব্যাপ্তমান হৈ আছোঁ, গতিকে সকলো প্ৰাণীৰ প্ৰতি প্ৰথম দান ভাৱ ৰাখা, কায়ো মনোবাক্যে। যদি ধন টকা পইচা দি কাৰোবাক সহায় কৰিব পৰা নাই, কায়িকভাৱে কৰক। কোনোবা বিপদত পৰিছে, আপোনাৰ সহায় বিচাৰিছে, আপুনি কায়িকভাৱে সামৰ্থ্য সহায় কৰক। আৰু কায়িকভাৱেও পৰা নাই, আশীৰ্বাদ এটা দিয়ক, তোৰ কামটো সুচাৰুৰূপে হৈ যাওক, মই অন্তৰৰ পৰা আশীৰ্বাদ কৰিছোঁ। আপুনি যেনেকে পাৰে দান কৰক, যাক যেনেকে। সেৱা মনোভাৱ। সেৱা মানে এনেকুৱা নহয়, যাক যিটো যেতিয়া প্ৰয়োজন। এজন শিক্ষকে স্কুলত সেৱাৰ ওপৰত লেকচাৰ দি আছিল। ষ্টুডেণ্টখিনিক ক'লে যে, তহঁতে বুজি পালিনে চবেই সেৱা কেনেকৈ কৰিব লাগে মানুহক? বোলে বুজি পালোঁ ছাৰ। পিছদিনা আহিল, এতিয়া ক, কোনে কোনে কালি কাৰ কাৰ কি ধৰণে সেৱা আগবঢ়ালি? এটাই কৈছে, ছাৰ কি কৰিলি তই? ছাৰ, মই যেতিয়া স্কুললৈ আহিছোঁ, বুঢ়ী মানুহ এগৰাকী ৰাস্তাৰ কাষত ৰৈ আছিলে, মই হাতত ধৰি ৰাস্তাটো পাৰ কৰাই দিলোঁ। সেইটো সেৱা। আৰু কোনোবাই দ্বিতীয়টোৱে হাত দাঙিছে, ছাৰ তই কি কৰিলি? ই যিগৰাকী মানুহক হাতত ধৰি পাৰ কৰাইছিল, ময়ো ইটো হাতত ধৰি পেলাই পাৰ কৰাইছোঁ। আচ্ছা, এগৰাকী মানুহক দুটাই ধৰিলি, বাৰু যি হওক দে, হ'ল দে। আৰু কোনোবাই তৃতীয়টোৱে হাত দাঙিছে, তই ছাৰ ইহঁত দুটাই যিজনী মানুহ পাৰ কৰাইছিলে, ময়ো তাত পিছফালৰ পৰা হাতটো লগাই গৈছোঁ। তিনিটাই। আৰু কোনোবাই চতুৰ্থটোৱে দাঙিলে, বোলে তয়ো নে? হয় ছাৰ। কিয়? চাৰিটা লাগেনে এজনী মানুহ পাৰ কৰাবলৈ? বোলে নহয়, মানুহজনী পাৰ হ'ব বিচৰা নাছিল, জোৰ জবজ পাৰ কৰাই দিছোঁ। সেৱা। এইটো সেৱা কি লাভ? এইটো সেৱা নকয়।
তেওঁ বিচৰা নাই, তুমি জোৰ জবজ পাৰ কৰাই দিছা। যাক যিটো বস্তু প্ৰয়োজন নাই, দান মানভ্যম, সন্মান দিয়ক, অমানিনা মানধেনা, নিজে নিবিচাৰিব সন্মান, আনক দিয়ক, যিমান পাৰে আনক সন্মান দিয়ক। আপোনাৰ যিটো সন্মান আছে স্বামীয়ে দিব, আপুনি বেলেগক দিয়ক, যিমান পাৰে বেলেগক মান দিয়ক। দান মানভ্যম মৈত্ৰ্য, মৈত্ৰতাৰ ভাৱ, বন্ধুতাৰ ভাৱ সমস্ত ভূতৰ প্ৰতি, অভিনন্য চক্ষুষা, কাকো বেলেগকৈ নাভাবিব, চব সমান। আমাৰ মাজত কোনো ভেদভাৱ নাই। মোৰ শৰীৰত যিটো আত্মা আছে আপোনাৰো আছে, পৰুৱাটোৰ শৰীৰত যিটো আত্মা আছে হাতীটোৰ শৰীৰতো একেই আত্মা। আমাৰ মাজত গতিকে ভেদভাৱ থাকিব নোৱাৰে। এয়া হৈছে আধ্যাত্মিক জ্ঞানৰ দ্বাৰা পাব। সেইকাৰণে 4টা শিক্ষা, নীতি শিক্ষা, সামাজিক শিক্ষা, ব্যৱসায়িক শিক্ষা আৰু আধ্যাত্মিক শিক্ষা। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, জ্ঞান কেৱল অধ্যাত্ম জ্ঞানকহে কয়। অধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম, এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদতো অন্যথা। 13 অধ্যায় 11 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, অধ্যাত্ম জ্ঞানকহে কেৱল জ্ঞান বুলি কোৱা হৈছে। যিমানবিলাক ডিগ্ৰী আছে বাকী, এইবিলাকক জ্ঞান সংজ্ঞাটো দিয়া নাই।